নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ভাৰত চৰকাৰে শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ শ্ৰমিকসকলে প্ৰতি মাহতেই ৩,০০০ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সবিস্তাৰে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা PMSYM। তাৰপিছত লিখা আছে ইনচিয়ৰিং ফাইনেন্সিয়েল ছিকিউৰিটি ফৰ ইণ্ডিয়াছ আনঅৰ্গানাইজ ৱৰ্ক ফ'ৰ্চ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে কাম বন কৰি জীৱন নিৰ্বাহ কৰে সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে মিনিমাম গ্ৰান্টেড পেঞ্চন 3,000 পাৰ মান্থ লাইফ লং ফ্ৰম এজ 60 ইয়াৰ্ছ অনৱাৰ্ডছ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত প্ৰতি মাহে ৩,০০০ টকা লাভ কৰিব। কিন্তু আপোনাৰ বয়স 60 বছৰ সম্পূৰ্ণ হ'ব লাগিব। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, তাৰ পিছত যিমান দিনলৈকে আপুনি জীয়াই থাকিব প্ৰতি মাহতে এইখন আঁচনিৰ জৰিয়তে ৩,০০০ টকা লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে যদি আৰু জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক ৰন্ধন গেছ ক্ৰয়ত 250 টকা সাহায্যৰ এক পাইলট আঁচনি আৰম্ভ কৰাৰ আমি পৰিকল্পনা কৰিছোঁ। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ৰন্ধন গেছ ক্ৰয়ৰ সময়ত 250 টকাকৈ অতিৰিক্তভাৱে লাভ কৰিব। তো অৰুণোদয় আঁচনি 1,250 টকা লাভ কৰাৰ উপৰিও গেছৰ আৰ্থিক সাহায্য হিচাপে 250 টকা লাভ কৰিব যেতিয়া গেছখন ৰিফিল কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰে এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে আজি লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। তাৰপিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 23 ছেপ্টেম্বৰ তাৰিখলৈ ঘোষণা কৰে সেৱা সপ্তাহ। তো সেৱা সপ্তাহৰ মাজত এইকেইখন কাম অসম চৰকাৰে কৰিব। তো 1 নম্বৰত কৈছে অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি। 2 নম্বৰত কৈছে বিধানসভা ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ প্ৰথম পৰ্যায় স্থাপন কৰিব। 3 নম্বৰত কৈছে গ্ৰহন্ত বৰ্ষ উপলক্ষে প্ৰায় 1,000 গৰাকী লিখকক 25,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰপিছত কৈছে 75টা স্বেচ্ছাসেৱামূলক ৰক্তদান শিবিৰ স্থাপন কৰিব। লগতে পৰিৱেশ সজাগতা অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি প্ৰায় 20,000 শিক্ষা অনুষ্ঠানলৈ 15 লাখ গছপুলি বিতৰণ কৰিব। নিক্ষয় মিত্ৰ পদক্ষেপৰ অংশ হিচাপে যক্ষ্মা ৰোগমুক্ত অভিযান মনোনিৱেশ কৰিব অসম চৰকাৰে। তাৰপিছত একেবাৰে শেষত কৈছে মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমিৰ পট্টা প্ৰদান কৰিব অসম চৰকাৰে। অসম চৰকাৰে সেৱা সপ্তাহৰ মাজত এইকেইখন কাৰ্য সম্পাদন কৰিব। আজি ইমানেই, ধন্যবাদ।